তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আমাৰ বাবে খুবেই ভাল খবৰ দুটা আছে। তাৰে মোৰ বাবে এটা গুড নিউজ হ'ল যে আমাৰ জব এণ্ড ডিফেন্সৰ ফেমিলিটো ফাইনেলি 1K হৈ গ'ল। তাৰ বাবে তোমালোক সকলোকে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। কাৰণ মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোক তোমালোকে এইদৰে মৰম দিলা আৰু খুব কম দিনৰ ভিতৰত 7 মাহৰ ভিতৰত তোমালোকে 1K মানে 1000 ফেমিলিত ভৰি দিয়ালা। চ' মই তোমালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিবা। লগতে মই তোমালোকক নজনা কিছুমান ডাটা মই দি থাকিম SSC GDৰ ওপৰত, আৰু মই SSC GDৰ লগত বৰ্তমান নিজেও যিহেতু লাগি আছোঁ, চ' কিছুমান জবৰ আপডেট মই এই চেনেলত এতিয়াও দিব পৰা নাই। চ' তাৰ বাবে তোমালোকে মোক বেয়া নাপাবা, কিন্তু জব এণ্ড ডিফেন্স চেনেলটো তোমালোকে যিমান ডাঙৰ হৈ গৈ থাকিব, চ' তাতে তোমালোকে সকলোখিনি ইনফৰ্মেশ্যন আপডেট পাই থাকিবা। চ' সেইটো কথা চিন্তা কৰিব নালাগে ইমান, তাত নিশ্চয় তোমালোকে পাবা। গতিকে মই আকৌ এবাৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ। চ' সেইটো কথা বাৰু থোৱা, কিন্তু এতিয়া এটা গুড নিউজ মই দিবলৈ ওলাইছোঁ। আৰু আজি মই ভিডিঅ'টো বেছি লং নকৰোঁ, মই এটা সৰু আপডেট লৈ আহিলোঁ। সেইটো হ'ল যে আমাৰ টোটেল যিটো আমাৰ ভেকেঞ্চি আছিলে, চ' সেই ভেকেঞ্চিটোৰ বাবে আমাৰ 47 লাখে এপ্লাই কৰিছিল। মানে 47 লাখ প্লাছ কিবা এটা আছিলে, মই অলপ পাহৰিছোঁ ধৰক। চ' 47 লাখ বুলিয়ে ধৰা, তো 47 লাখে এপ্লাই কৰিছিলে। সেইটো আছিলে আমাৰ ইণ্ডিয়াৰ যিটো টোটেল এপ্লাই। চ' এতিয়া আমাৰ মই আজি দেখিলোঁ, মই অসমৰ জোৱান বুলি যিটো আমাৰ চেনেল আছে, যিজন ল'ৰা আছে, চ' তেওঁ দিলে তেওঁৰ চেনেলত কি দিলে যে আমাৰ অসমত টোটেল ভেকেঞ্চি 1700 আৰু 1700ৰ ভাৱে কিমানে এপ্লাই কৰিছে। চ' সেইটো এটা তেওঁ খুব আপডেট মানে ইনফৰ্মেশ্যন দি দিলে, গুড নিউজ দি দিলে। আৰু সেইটো তেওঁ কৰা নাছিলে RTI, তেওঁৰ লগৰ এজনে RTI কৰিছিলে। চ' তেওঁ দিলে আৰু মই পাই পেলাই তোমালোকক জনাই দিওঁ বুলি ভাবি মোৰ ফালৰ পৰাও তোমালোকক কৈ দিলোঁ। চ' এতিয়া আমাৰ টোটেল এইবাৰ অসমৰ পৰা এপ্লাই কৰিছে 1,28,706টা, মানে 6জন কেণ্ডিডেটে, 1,28,706জন কেণ্ডিডেটে। চ' আমাৰ বাবে খুব ভাল খবৰ, গুড নিউজ, কাৰণ 1700 ভেকেঞ্চিৰ বাবে ইমানখিনি এপ্লাই যথেষ্ট। গতিকে এতিয়া আমাৰ এটা এটা পোষ্টৰ এগেইনষ্টত বেছি কেণ্ডিডেট নাই, মিনিমাম 72ৰ পৰা 73জন মানকৈ কেণ্ডিডেট আছে। চ' 72জনৰ ভিতৰত এতিয়া তোমালোকে নিজে ভাবা যে আমাৰ অসমৰ পৰা 1,28,706জনে যদিও এপ্লাই কৰিছে, কিন্তু ইমানখিনিয়ে এক্সাম দিবলৈ নাযায়। মই 1 লাখেই এক্সাম দিবলৈ যায় বুলিয়ে ধৰি ল'লোঁ। 1 লাখেও যদি এক্সাম দিব যায়, তো তেতিয়া আমাৰ প্ৰতিটো ভেকেঞ্চিৰ বাবে কম্পিটিশ্যন কমি যাব। চ' এইবাৰ তোমালোকৰ বাবে খুব সুখবৰ, আৰু এই সুখবৰটো ইমান ভাল টাইমত আহিছে কাৰণ এইখিনি সময়ত তোমালোকে এই খবৰটো পাই মটিভেশ্যন মটিভেট পাবা, যিখিনি কষ্ট কৰি আছিলা। চ' এইটো খুব ভাল খবৰ। গতিকে মোৰ চেনেলত আজি এই দুটাই মই হেৰি কৰিলোঁ, আৰু মই আগলৈ এনেকুৱা সৰু সুৰা তোমালোকক আপডেটবিলাক দি থাকিম, লগতে ফিজিকেল মেডিকেলৰ আপডেট দি থাকিম। চ' নতুনকৈ যদি কোনোবাই চাইছা, চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি লোৱা, আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। আৰু মই তোমালোকক এতিয়া এটা কথা কওঁ যে এইকেইদিন লাষ্ট, আজি যিহেতু 8 তাৰিখ হ'ল আৰু 11 দিন আছে। চ' এইকেইদিন কষ্ট কৰি অলপ ভালকৈ পঢ়ি দিয়া, আৰু লগতে এটা তেতিয়া ভাল ৰিজাল্ট পাবা। আৰু অসমৰ ষ্টেটাছ, মানে নৰ্থ ইষ্ট ৰিজনৰ ষ্টেটাছ খুব কম সময়ৰ ভিতৰত, হয়তো কাইলৈ পৰহিলৈৰ ভিতৰত আহি যাব, চিন্তা কৰিব নালাগে। চ' সেয়া আহিলেও মই লগে লগে তোমালোকক আপডেট দি দিম। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।